মৰাণ ছাত্ৰ সন্থাৰ তিনিটা মটো আছে, ইয়াত লিখি দিয়া আছে তলত। সত্য, নিষ্ঠা আৰু সমতা। সত্য আৰু নিষ্ঠা আৰু সমতা। জ্ঞানেই সত্য, জ্ঞান। নলেজ ইজ পাৱাৰ। মই কলিকতা গ্ৰন্থমেলালৈ প্ৰায় 90 চনৰ পৰা 15 বছৰ গৈছোঁ। তাৰ এখন দেশ বুলি আলোচনীৰ আগত এটা শব্দ লিখা থাকে, দ্য পাৱাৰ অফ ৱৰ্ডছ, শব্দৰ শক্তি। এইমাত্ৰ বাবাই ক'লে, কিশোৰ বৰাই, সত্যেন বৰা ডাঙৰীয়াই তেওঁৰ মাজতে উদ্যমিতাৰ কথা ক'লে, উদ্ধৱ বৰালী ডাঙৰীয়াই কথা ক'লে, শব্দৰ শক্তি। গতিকে সেই সত্য লুকাই থাকে জ্ঞানৰ মাজত। তোমালোকে ভালকে পঢ়িব লাগিব। উদ্ধৱ বৰালী ডাঙৰীয়াই কৈছে চিন্তা কৰিবলৈ। সেই চিন্তা কৰা কামটো নিষ্ঠা সহকাৰে কৰিব লাগিব। আৰু সমতাৰ কথা কৈছে। সমতা মানে কি? ইয়াত আমি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী বহি আছোঁ ইয়াত। যদিও এইখন মৰাণ অসমৰ জন চহকী জনগোষ্ঠী, যাৰ প্ৰবাদ পুৰুষ আছিল ৰাঘৱ মৰাণ। সেই ৰাঘৱ মৰাণক সন্মান জনাই মৰাণ জনগোষ্ঠীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি আজি 57 বছৰে মৰাণ ছাত্ৰ সন্থাই কাম কৰি আহিছে এই সমতাৰ দিশেৰে। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। তাত এটা বাক্য আছে, নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি আঁকোৱালি হৈছিল সৃষ্টি। এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগৰিলে এই দেশ হ'ব কোনে? আমি জাতি জনগোষ্ঠীবিলাকে একেলগে থাকিব লাগিব, বিভেদ বাদ দি পেলাই, আৰু শ্ৰম কৰিব লাগিব, কষ্ট। পঢ়া শুনাই হওক, যিবিলাকে কষ্ট নকৰি অকল শিখৰ আৰু গুটকা খাই থকা, তেওঁলোক কিন্তু জীৱনত বুঢ়া নোহোৱা। কিয় বুঢ়া নহয়? শিখৰ খোৱা আছে নেকি কোনোবা ইয়াত? এনেই নাই বুলি কৈছে, কিছুমান আছে। মই দেখোঁ একদম স্কুল, বহুত অসমৰ স্কুল কলেজত যাওঁ, ধোঁৱা ওলাই যায় মুখেদি, এনেকে এনেকে শিখৰ পেকেটটো মাৰে। শিখৰ খালে কিয় বুঢ়া নহয় জানে নাই? এই শিখৰ গুটকা খালে ডেকা কালতে ওপৰলৈ যোৱা ৰাস্তাটো ক্লিয়াৰ হৈ যায়। এই যে উদ্ধৱ বৰাই মাত্ৰ ক'লে যে আৰু 20 বছৰ মই কাম কৰিম নিষ্ঠা সহকাৰে। সেইকাৰণে আমি নিষ্ঠা সহকাৰে সত্য বা জ্ঞানক অৱলম্বন কৰি পেলাই চিন্তাৰ পথেদি আগবাঢ়িব লাগিব। প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মাজত, তোমালোকৰ মাজত, কোনোবাৰ মাজত APJ আব্দুল কালাম, কোনোবাৰ মাজত ভূপেন হাজৰিকা, কাৰোবাৰ মাজত উদ্ধৱ বৰালী, কাৰোবাৰ মাজত শচীন তেণ্ডুলকাৰ, কাৰোবাৰ মাজত ৰাঘৱ মৰাণ, কাৰোবাৰ মাজত মামণি ৰয়ছম গোস্বামী লুকাই আছে। কিন্তু তোমালোকে যদি এই সোণালী সময়খিনি অবাবত নষ্ট কৰি দিয়া, মই কালি এটা সৰু এটা ভিডিঅ' এটা দেখিছিলোঁ, দুজন ল'ৰা ক্লাছ যেতিয়া হৈছে, শিক্ষকে যেতিয়া পঢ়ুৱাই আছিল, আমাৰ বৰা ডাঙৰীয়ে যেনেকৈ পঢ়ায়, তেওঁলোকে মনে মনে খিৰিকী দি পলাই গৈছে। আৰু কেইবছৰমান পিছত তেওঁলোকে থৈলালৈ লৈ কৈ গৈছে, কাৰোবাৰ ঘৰ চাফা কৰিব আছে নেকি? তোমাৰ ভগৱানে পাপ নিদিয়ে। আমাৰ হিন্দু শাস্ত্ৰটো কৈছে যে কৰ্মই ধৰ্ম বিশ্বাসে ভগৱান। তুমি যদি গোটেই বছৰটো কিতাপ নপঢ়ি যদি অকল সৰস্বতী পূজাৰ দিনা গৈ পেলাই সৰস্বতীক সেৱা কৰি থকা, পৰীক্ষাত ডাঙৰ লাৰু এটা পাবা। মগজুটো তোমালোকে ৰীল চায়ে থাকা, তেতিয়াহ'লে ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত এই যে 20 লাখ মানুহ ওলাই আহিছিল, তেনেকে ওলাই নাহায়। সেইদিনাখন মই দেখিছোঁ পুনেত এটা পৰিয়াল পানীৰ মাজত এনেকে ৰীল বনাবলৈ যাই পেলাই 11টা মানুহ মৰিছে। দুখ লাগিছে, কিন্তু ভাৰতবৰ্ষৰ মানুহ ওলাই অহা নাই। কিন্তু APJ আব্দুল কালামৰ মৃত্যুৰ সময়ত লাখ লাখ মানুহ ওলাই আহিছিল, লাখ লাখ ভাৰতীয়ই কান্দিছিল। কিহৰ কাৰণে? যে তেওঁ আমাৰ অন্তৰত ঠাই লৈছিল। মোৰ সেই আকস্মিক বক্তৃতাৰ ছাবজেক্টটো যেতিয়া এলা দেখিলোঁ, মই ভাবিলোঁ কি কওঁ। সেই ব্ৰেইনটো তোমাৰ কামত লগাই থাকিলে, বিশেষকৈ সাধু কথা পঢ়িলে আৰু খেলা ধূলা কৰিলে, ইয়াতে কম বয়সতে উদ্দীপনা পায়। এইটোৱে উদ্দীপনাৰ সময়। বুঢ়া হ'লে যেনেকৈ বাঁহ ভাজ দিব নোৱাৰি, কুমলীয়া বাঁহ ভাজ দিব পাৰি বা কুমলীয়া বেত ভাজ দিব পাৰি, এইটোৱে সময়। সেইকাৰণে ভূপেন হাজৰিকাই এটা গীত গাইছিলে, যিটো গীত লিখিছিলে তেওঁৰ ভাতৃ বলেন হাজৰিকাই, নৈতিকতাৰ বল হতাশাত হেৰুৱাই নকৰিবি নতশিৰ জীৱন যুঁজত,
কুমলীয়া বয়সতে গঢ় দিব পাৰিলেহে জীৱন মহৎ হয় বিশ্বৰ আগত। এই কুমলীয়া বয়সত যদি তোমালোকে জীৱনটো শিক্ষক, অভিভাৱক আৰু এনেকুৱা ছাত্ৰ সংগঠন দ্বাৰা গঢ় দিয়া, তেতিয়াহ'লে পৃথিৱী বিখ্যাত হ'ব পাৰিবা বা জাতিটোৰ কাৰণে কাম কৰিব পাৰিবা। সেইকাৰণে এলাহটো বাদ দিব লাগিব। যেতিয়া মই ক'লো ছাৰৰ আগত যে এজন ল'ৰাৰ পৰীক্ষাত এলাহৰ ওপৰত বা এলাহৰ বিষয়ে ৰচনা লিখিবলৈ দিলে, সি বেচেৰা অলপ বুদ্ধিও কাটিল। সি ওপৰত লিখিলে এলাহ, তলত লিখিলে PTO, পেজ টাৰ্ণ অভাৰ। সি পিঠিত চাওক। তাৰ পাছত লিখিলে PTO, তাৰ পিছত লিখিলে PTO, তাৰ পিছত লিখিলে PTO, তাৰ পিছত লিখিলে PTO আৰু লাষ্টত লিখি দিলে ইয়াকে এলাহ বোলে। আৰু শিক্ষকে তাক এটা ডাঙৰ শূন্য এটা দিলে। গতিকে তোমালোকে যদি এলাহ কৰি এই মানৱ জীৱনৰ মূল্যৱান সময়টো নষ্ট নকৰি ছাৰ আইজাক নিউটনৰ দৰে, মাইকেল ফেৰাডেৰ দৰে, আইনষ্টাইনৰ দৰে, টমাছ আলভা এডিছনৰ দৰে এতিয়াৰ পৰাই কষ্ট কৰা, যি বিষয়টো কৰা। শচীন তেণ্ডুলকাৰ তেওঁ ক্ৰিকেটাৰীয়ে তেওঁ গোটেই বিশ্বত নাম জ্বলা মানুহ হৈছে, হয়নে নাই? ফুটবলেৰে মেচি, মই পঢ়িছিলোঁ এবাৰ ডেভিড বেকহামৰ ওপৰত। আজিকালি চুলিবিলাকৰ ষ্টাইলবিলাক বদলি গ'ল নহয় আমাৰ, হয়নে নাই? আমি যেতিয়া আছিলোঁ দিলীপ কুমাৰ কাৰ্ড দিছিলোঁ, তেতিয়া দিলীপ কুমাৰ চিনেমাৰ হিৰো আছিল। আজিকালি ৰণবীৰ সিঙৰ কাৰ্ড দি দিওঁ ল'ৰাবিলাকে, ছোৱালীবিলাকে আলিয়া ভাটৰ কাৰ্ড দিয়ে, হয়নে নাই? বদলি থাকেতো এইবিলাক। সেই ডেভিড বেকহামে ফুটবল খেলিবলৈ চাউথ আফ্ৰিকালৈ গৈছিল আৰু তেওঁৰ চুলি কাটিবলৈ যিজন বাৰ্বাৰ বুলি কয় নাপিত, এখন প্লেন লৈ পেলাই নাপিতটো অকলে গৈছে চুলি কাটিবলৈ। নাপিতটো দেই। তাৰমানে তেওঁ ফুটবলৰ মাজেদিয়ে হীৰাৰ দৰে পৃথিৱীত জিলিকি উঠিছিল। আৰু সেইকাৰণে পেলেক ফুটবলৰ ব্লেক ডায়মণ্ড বুলি কোৱা হয়, ক'লা হীৰা। তোমালোকো এটুকুৰা এটুকুৰা হীৰা, কিন্তু হীৰা বুলি নিজকে যদি চিনি নোপোৱা, তেতিয়াহ'লে এই মামৰ ধৰা লোহাত পৰিণত হ'বা। আৰু সেইকাৰণে ৰতন টাটাই কৈছিল যে লোহাক বেলেগে নষ্ট কৰিব নোৱাৰে, লোহাক নষ্ট কৰে মামৰে। এইমাত্ৰ বাবাই, কিশোৰ বৰা মোৰ বাবা বুলি আহি যায়, কৈছে যে সাংবাদিকতাৰ জগতলৈ আহিব লাগে, হয়নে নাই? মই আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এবাৰ মুম্বাইলৈ গ'লোঁ। তেতিয়া তেখেত চিফ মিনিষ্টাৰ নহয়। আমি গাড়ী এখনত গৈ আছোঁ। গৈ থাকোঁতে তেখেতে মোক ক'লে, এইটো কাৰ ঘৰ দেখিছেনে গোস্বামী? বোলো কাৰ? বোলে এইটো মুকেশ আম্বানী। এই জিঅ' মোবাইল লৈ পেলাই যে তোমালোকে কথা পাতি থাকা মানে চাই থাকা, মোবাইলটো বেছি চাই নাথাকিবা। মোবাইলটো বেছি চাই থাকিলে এই উৰ্বৰ শক্তিটো নষ্ট হৈ যায়, ভোগ কমি যায় আৰু টোপনিটো কমায়। চাবা অলপ, কিন্তু অনবৰত যদি মোবাইলত থাকা আৰু দুটা বস্তু ফ্ৰীত পাবা। মোবাইল বেছি চাই থাকিলে দুটা বস্তু ফ্ৰীত দিয়ে। এটা হৈছে স্পণ্ডেলাইটিছ বেমাৰ আৰু এটা হৈছে নাৰ্ভৰ বেমাৰ। এই দুটা ফ্ৰীত দিয়ে মোবাইলে। গতিকে সেই ঘৰটো দেখুৱাই দিলে। এই উদ্যমিতাৰ কথা ডক্টৰ বৰা ডাঙৰীয়াই কৈছিল, কিশোৰ বৰাই কৈছিল। ঘৰটো বনাওঁতে পৰিছে 8,000 কোটি টকা। 8,000 কোটি। ডিস্কভাৰী চেনেলত এটা প্ৰগ্ৰেম দিয়ে ঘৰটোৰ ওপৰত। মুকেশ আম্বানীৰ দেউতাকৰ নাম কি জানেনে? হা, জানা? নাজানা? নাজানিব, চব কথাই জানিব লাগিব বুলি কথা নাই। এই ছাৰ আইজাক নিউটনে এটা কথা কৈছিল যে হোৱাট উই ন' ইজ এ ড্ৰপ এ ব্ৰেইন এণ্ড হোৱাট উই ডু নট ন' ইজ এন অ'চেন। আমি যিখিনি জানো সেইখিনি বৰষুণৰ টোপাল মাত্ৰ, যিখিনি নাজানো সেইটো হৈছে মহাসমুদ্ৰ। আমাৰ খেতি কৰিবলৈ পথাৰলৈ নাযায়। মই সৰুৰ পৰা মিয়া মানুহৰ মাজত ডাঙৰ হৈছোঁ। ইমান কৰ্ম সংস্কৃতি। মই জনমভূমিৰ এটা আৰ্টিকুল লিখিছোঁ, আমি কাম নকৰোঁ, তেওঁলোকে কাম কৰি পেলাই বহুত কথা কৈছে যে খেতি পথাৰলৈ বোকাত নামিবলৈ আমাৰ বহুতে বেয়া পায়, কিন্তু যেতিয়া আমাৰ ডাঙৰ গায়কবিলাকে আহি মঞ্চত বৰলে বা কদৈ কামোৰাৰ নিচিনা জাপ মাৰে, তেতিয়া বোকা ডেন্স দিবলৈ কিন্তু বেয়া নাপায়। তেনেকে কিন্তু ৰাঘৱ মৰাণে কৰা নাছিল কাৰণে আজি মৰাণ জাতিয়ে মূৰ দাঙি থিয় হৈ আছে। সেইকাৰণে তোমালোকে কথাবিলাক অলপ নতুন ধৰণে চিন্তা কৰিবা। আজি ইয়াতে ৰাতি বিহু, গছ বিহু, এইবিলাক আমাৰ পৰম্পৰা।
কিন্তু গীত মানে সংস্কৃতি মানে আমোদৰ বস্তু নহয়, ই হৈছে এটা জাতিৰ পৰিচয়। আজি আমাক যে এইখন দিছে অংগবস্ত্ৰ, এইখনতে এটা জাতিৰ শক্তি লুকাই আছে। তুৰ্বকৰ বিৰুদ্ধে কবচ কাপোৰ ৰাতি দিব নোৱাৰা কাৰণে মূলা গাভৰুৰ গিৰিয়েকক যেতিয়া তুৰ্বকে হত্যা কৰিছিল, তেতিয়া এই কবচ কাপোৰ ৰাতিটোৰ ভিতৰতে বৈ পেলাই কনচেং বুঢ়াপাত্ৰ বৰপাত্ৰ গোহাঁইক লৈ ঘোঁৰাত জাপ মাৰি উঠি তেতিয়া সেই ড্ৰেছ পিন্ধি, আজিকালি জিন্স নিপিন্ধিলে আমি স্মাৰ্ট নহয় বুলি ভাবোঁ, কিন্তু সেই ড্ৰেছ পিন্ধি মূলা গাভৰুৱে ঘোঁৰাত উঠি যুদ্ধ কৰিছিল। গতিকে সংস্কৃতি, শিক্ষা এইবিলাক জাতিৰ পৰিচয়। তেতিয়া ভূপেন হাজৰিকাক পল ৰবচনে গীটাৰখন দেখুৱাই পেলাই সুধিলে, ভূপেন, হোৱাট ইজ দিছ? ভূপেন হাজৰিকাই কি ক'লে? ছাৰ, দিছ এ গীটাৰ, এইখন গীটাৰ। পল ৰবচনে ক'লে, নহয়, এইখন গীটাৰ নহয়। ভূপেন হাজৰিকা অলপ আচৰিত হ'ল, এইখনতো গীটাৰে। এই চকুৰে এই সত্য শব্দটো লেখা আছে যে চকুৰে দেখা চব কথাই সত্য নহয়। গৰমৰ দিনত ৰাস্তাত যদি গৈ থাকা, পিছ ৰাস্তাত পানী দেখা পাবা, কিন্তু সেয়া পানী নহয়। সেইকাৰণে সত্য শব্দটোৰ মই সত্যৰ ওপৰতে লেকচাৰ দিব গৈছোঁ, অকল সত্যৰ ওপৰতে কৈছোঁ। আকাশেৰে গৈ থকা এৰোপ্লেনখন আমি চকুৰে ইমান দেখা পাওঁ, কিন্তু সেইটো সত্য নহয়, সত্যটো বেলেগ। এই সত্যটো জ্ঞানৰ মাজত উপলব্ধি কৰিব পাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।